গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাৰ এই সময়কণ বৰ দৌৰাদৌৰি হয় নহয়নে? তাতে ঠাণ্ডা বুলি ৰাতিপুৱা উঠিবলৈকে মন নাযায়, আৰু আমাৰে উঠিবলৈ মন নাযায়, ল'ৰা ছোৱালীৰনো কি উঠিবলৈ মন যাব, তথাপিও উপায় নাই, উঠাইতো দিবই লাগিব। তাৰপিছত উঠি আৰু ৰক্ষা নাই, ডিউটি দিনটোলৈ আৰম্ভ হৈ যায়। এয়া হৈছে ৰাতিপুৱাৰ প্ৰথম ডিউটি, টিফিন চিফিন বনোৱা। তাৰপিছত কণী এটা আমলেট কৰি দিলোঁ তাইক। মই কেইটামান সাধাৰণতে ভাতেই খুৱাই পঠাওঁ, তেতিয়া দিনটোলৈ আৰু চিন্তা নাথাকে। টিফিনত যিকোনো দিলেও চলি যায়। এয়া পাস্তা বনাই দিলোঁ। তাৰপিছত তাই একদম চিম্পলকৈ খাই পাস্তা, বেলেগ মই একো দিয়া নাই, চচ আৰু অকণমান জালুক দিছোঁ, দি পেলাই এনেকৈ তাইক ধুনীয়াকৈ বনাই দিছোঁ। তাৰপিছত তাই ক'লে মাক কৰ্ণ আনি থোৱা আছে নহয়, মোক কৰ্ণ এটা বইল কৰি দিয়া। তাই মনটো ভালো লাগিলে, কাৰণ সাধাৰণতে তাই কৰ্ণজাতীয় এনেকুৱা ধৰণৰ বস্তুবিলাক তাই অকণমান খাবলৈ আগতে বেয়া পোৱা আছিলে, কিন্তু আজিকালি খাই এতিয়া খাবলৈ মানে নিজে বিচৰা হৈছে। তাৰপিছত মই দেৰি নকৰি আৰু দৌৰাদৌৰিকৈ কৰ্ণ এটা কাটি পেলাই এনেকৈ বইল কৰি দিলোঁ নিমখ অকণমান দি। তাৰপিছত মই কৈছিলোঁ তাইক ঠাণ্ডা হ'লে খাই বেয়া পাবা নেকি? তাই কৈছে একো নাই মা, মই খাই ল'ম। মনটো ভালো লাগিছে। তাৰপিছত খাই বৈ তাইও খাই বৈ ৰেডি হ'ল। ৰেডি হৈ আকৌ বাছলৈ অকণমান দূৰ তাইক থ'বগৈ লাগে। তাৰপিছতে ওলাই আহিলোঁ আৰু। ধন্যবাদ ভিডিঅ'টো শেষলৈকে